যে ফুলৰ কাৰ মোৰ হাততে মধুৰ ভাৰ। আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস প্ৰত্যেক বছৰ ৩ ডিচেম্বৰত পতা হয় আৰু এতিয়া আমাৰ ২৭ তাৰিখৰ পৰা আজি ৩ তাৰিখলৈকে ২৭ তাৰিখৰ পৰা যোৱাকালিলৈকে অনলাইন কম্পিটিশ্যনবোৰ হৈছিলে। কম্পিটিশ্যন আছিলে আমাৰ ডেন্স কম্পিটিশ্যন, চিত্ৰাংকন কম্পিটিশ্যন, নৃত্য আছিলে, বাদ্যবাদন আছিলে, কবিতা আবৃত্তি আছিলে। ৬টা ইভেণ্টত আমাৰ প্ৰতিযোগিতাসমূহ হৈছিলে। ৰচনাখিনি আমাৰ সাধাৰণ শিশুৰ মাজত হৈছিলে, দিব্যাংগ শিশু নহয়। এই আমাৰ ৩১১জন শিশুৱে জইন কৰিছিলে ৰচনা প্ৰতিযোগিতাত। গতিকে তেওঁলোকক আমি আজি পুৰস্কাৰ বিতৰণ কৰিম আৰু সেইকাৰণে আমি মূল মিটিংখন আৰম্ভ কৰিছোঁ। মিটিংখন আমাৰ আজি ২টা বজালৈকে চলিব। ক'ভিড প্ৰট'কল মানি পেলাই আমি আজি মিটিংখন আৰম্ভ কৰিছোঁ। বালিপৰা ব্লকৰ আণ্ডাৰত কিমানজন আছে দিব্যাংগ? আমাৰ ৬৭৫জন আছে বৰ্তমান বিদ্যালয়ত, আৰু ঘৰত আছে আমাৰ ৪২জন। সেইসকলক আমাৰ হোম ছাপোৰ্ট কৰা হয় আৰু বিদ্যালয়তে টিচাৰক আমি ছাপোৰ্ট কৰোঁ, ষ্টুডেণ্টকো ছাপোৰ্ট কৰোঁ আৰু তেওঁলোকক এইডছ এণ্ড এপ্লায়েন্স ডিষ্ট্ৰিবিউশ্যন কৰা হৈছে আমাৰ এইবাৰ। আৰু প্ৰত্যেক বছৰে তেওঁলোকক এস্কৰ্ট, ট্ৰেন্সপৰ্ট আৰু যিসকল ঘৰত থাকে তেওঁলোকক এস্কৰ্ট এলাউন্স দিয়া হয়। আমাৰ ২০১৯-২০ত আমি দিলোঁ আপোনাৰ ২৫০গৰাকী ছোৱালীক আমি গাৰ্লছ ষ্টাইপেণ্ড দিছোঁ। ৯২জন ছাত্ৰক আমি দিছোঁ আপোনাৰ ট্ৰেন্সপৰ্ট এলাউন্সেছ, আৰু যিসকল শিশু আমাৰ ঘৰত আছে তাৰ ২৯জন শিশুক আমি দিছোঁ এস্কৰ্ট এলাউন্স দিয়া হৈছে, স্কলাৰশ্বিপ দিয়া হৈছে। আৰু আমাৰ এটা দিব্যাংগ পক্ষ আছে, ডে কেয়াৰ চেণ্টাৰ, তাতে আমি সপ্তাহত ২ দিন তেওঁলোকক ফিজিঅ'থেৰাপি কৰোঁ। এই ক'ভিড প্ৰট'কলৰ কাৰণে আমি কামবোৰ কৰিব পৰা নাই এতিয়া। তাতে আমি পেৰেণ্টছৰ লগত সম্পূৰ্ণ আমি যোগাযোগ ৰাখি আছোঁ। পেৰেণ্টছ কাউন্সিলিং আমাৰ হৈয়ে থাকে আৰু সম্পূৰ্ণ আমাৰ বালিপৰা শিক্ষা খণ্ডৰ আমাৰ বিঅ' ছাৰৰ তত্বাৱধানত গোটেই কামখিনি আমাৰ চলি আছে। শোণিতপুৰ জিলাৰ সৌজন্যত আৰু বালিপৰা শিক্ষা খণ্ডত আমি আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস আজি পাতিছোঁ সমগ্ৰ বিশ্বৰ লগত সংগতি ৰাখি।